মানুহে নিজৰ চেহেৰাটো ঠিকেই ৰাখে, যিটো মানুহে চায়, কিন্তু হৃদয়খন চাফা কৰি নাৰাখে, যিটো পৰমাত্মাই চায়। আজি মই কি কাপোৰ পিন্ধিলে নিজকে ভাল দেখিম, এইটো আমি সদায় ভাবোঁ, কিন্তু আজি কোনটো ভাল কাম কৰোঁ যাৰ কাৰণে পৰমাত্মাই মোক ভাল পাব, এইটো কোনেও নাভাবোঁ। এবাৰ এজন ব্যক্তিয়ে এজন সাধুক সুধিলে, আমি ভগৱানৰ ওচৰত কিয় শিৰ কৰোঁ? তেতিয়া সাধুজনে এটা সুন্দৰ উত্তৰ দিলে, আমাৰ সকলো চিন্তা মগজুত বাস কৰে, আৰু যেতিয়া আমি ঈশ্বৰৰ ওচৰত মূৰ দুৱাই প্ৰণাম কৰোঁ, তেতিয়া সেই চিন্তা আমাৰ মস্তিষ্কৰ পৰা ওলাই আহি ঈশ্বৰৰ চৰণত প্ৰৱেশ কৰে, আৰু তেতিয়াই আমি চিন্তা আৰু বুজাৰ পৰা মুক্ত হৈ যাওঁ। নিজৰ অন্তৰাত্মাক কেতিয়াও মৰিবলৈ নিদিব আৰু অহংকাৰক নিজৰ লগত যাবলৈ নিদিব, কাৰণ যেতিয়া আমি ভুল কৰিবলৈ ধৰোঁ, আমাৰ অন্তৰাত্মাই সকিয়নি দিয়ে আৰু আমাৰ অহংকাৰে সেইটো শুনিবলৈ নিদিয়ে। সেই অহংকাৰ ত্যাগ কৰক। জীৱনত যে সকলো ভালেই হ'ব সেইটো কেতিয়াও নহয়, ভাল বেয়া দুয়োটা মিলিয়েইটো জীৱন। ধন্যবাদ দিছোঁ সেই সকল মানুহক যিসকলে মোক মৰম কৰে, কিয়নো সেই সকলেই মোৰ হৃদয় ডাঙৰ কৰিলে। ধন্যবাদ দিছোঁ সেই সকল মানুহক যিসকলে মোৰ কাৰণে চিন্তিত হৈছে, কিয়নো তেওঁলোকে মোক জনাইছে যে মোক কিমান গুৰুত্ব দিয়ে। ধন্যবাদ দিছোঁ সেই সকল মানুহক যিসকলে মোক নিজৰ কৰি এৰি দিছে, কাৰণ তেওঁলোকে মোক কৈ দিলে যে সংসাৰৰ সকলো বস্তু শেষলৈ নাথাকে। ধন্যবাদ দিছোঁ সেই সকল মানুহক যিসকলে মোৰ জীৱনৰ লগত জড়িত হৈ পৰিল আৰু মোক এনেকুৱা বনাই দিলে যে মই কোনো দিন এনেকুৱা হ'ম বুলি ভবা নাছিলোঁ। আৰু সকলোতকৈ বেছি ধন্যবাদ দিছোঁ পৰমাত্মাক, যিজনে মোক সকলো পৰিস্থিতিকে চম্ভালিবলৈ সাহস দিলে। হে ঈশ্বৰ, যদি আপোনাৰ কিবা ভাঙিবলৈ মন গৈছে, মোৰ ভেম ভাঙি দিয়ক, আৰু যদি আপোনাৰ কিবা জ্বলাবলৈ মন গৈছে, মোৰ খং জ্বলাই দিয়ক। যদি আপোনাৰ কিবা নুমুৱাবলৈ মন গৈছে, তেনেহ'লে মোৰ ঘৃণা নুমুৱাই দিয়ক, আৰু যদি আপোনাৰ কিবা মাৰিবলৈ মন যায়, মোৰ ইচ্ছা মাৰি দিয়ক। যদি মৰম কৰিবলৈ মন যায়, মোৰ ফালে চাওক। এই কথাকেইটা মন কৰিব। প্ৰাৰ্থনাৰ সময়ত নিজৰ হৃদয়খনক নিয়ন্ত্ৰণত ৰাখিব। 2. খোৱাৰ সময়ত পেটটোক নিয়ন্ত্ৰণত ৰাখিব। চকুহালক নিয়ন্ত্ৰণত ৰাখক ঘৰত যোৱাৰ আগত। মিটিঙত যোৱাৰ আগত জিভাখনক নিয়ন্ত্ৰণত ৰাখক। আৰু আনৰ ধন দেখিলে লোভ নিয়ন্ত্ৰণত ৰাখক। নিজৰ উদাৰতা পাহৰি যাওক, আনৰ ভুল পাহৰি যাওক অতীতৰ ভুলবোৰক। বাদ দিয়ক আনক নীচ দেখিবলৈ, বাদ দিয়ক আনৰ সফলতাত জ্বলিবলৈ, বাদ দিয়ক আনৰ ধন পোৱাৰ আশা, বাদ দিয়ক আনক ঠাট্টা কৰিবলৈ, এৰি দিয়ক আনৰ সফলতাত দুখী হ'বলৈ। তেতিয়া চাব জীৱনটো কিমান আনন্দময় হ'ব। বিশ্বাসঘাতকতাৰ আটাইতকৈ দুখ লগা দিশটো কি জানে? ই কোনো অচিনাকি অথবা শত্ৰুৰ ফালৰ পৰা নাহে, ই কোনোবা বন্ধু বা আপোনজনৰ পৰা আহে। হৃদয়ৰ সম্পৰ্কবোৰ বৰ আচৰিত। সকলোতকৈ বেছি সেইসকলেই কান্দিব লগা হয় যিসকলে সঁচা হৃদয়েৰে সম্পৰ্ক গঢ়ে। প্ৰেমত সকলোতকৈ বেছি মিছা প্ৰতিশ্ৰুতি দিয়া হয়। ৰাজনীতি আজিও দ্বিতীয় স্থানত আছে। নিজৰ জীৱনৰ যুদ্ধত নিজেই যুঁজিব লাগিব, কিয়নো ইয়াত মানুহে সংগ কম আৰু জ্ঞান বেছি দিয়ে। আপুনি লাগিলে যি কামেই নকৰক কিয়, আপোনাৰ প্ৰশংসা কেৱল শ্মশানতহে হ'ব। বেয়া সময়ত নিজৰবোৰৰ গালি, বন্ধুৰ অজুহাত আৰু দুখ ভৰা গান সদায় শুনিব লগা হয়। যি বস্তু তোমাৰ পৰা কাঢ়ি লৈ যায়, তেতিয়া জানিবা যে সেই বস্তুটো তোমাৰ নাছিলেই। নিজৰ চিনাকি গঢ়াত যি আনন্দ আছে, সেই আনন্দ কাৰোবাৰ ছাঁ হোৱাত নাথাকে। সময় কেৱল সময়তহে বদলি হয়, কিন্তু মানুহ যিকোনো সময়তে বদলি হয়। টকাৰে পোৱা সুখ কেৱল কিছু সময়ৰ বাবেহে থাকে, কিন্তু আপোন মানুহৰ পৰা পোৱা সুখ আজীৱন লগত থাকে।
সম্পৰ্ক গভীৰ হওক বা নহওক, কিন্তু বিশ্বাস গভীৰ হ'বই লাগিব। জীৱনত শেষ বুলি একো নাই। সদায় এটা নতুন আৰম্ভণি সকলোৰে বাবে সদায় অপেক্ষা কৰি থাকে। বাহিৰত শক্তিশালী দেখা মানুহবোৰ আচলতে ভিতৰি ভিতৰি বহুত দুৰ্বল হৈ থাকে। কিমান সৌভাগ্যশালী সেইসকল যাৰ আপোনবোৰ আজিও আপোন। পস্তালে অতীত বদলি নাযায় আৰু চিন্তাই ভৱিষ্যত বদলাব নোৱাৰে। সেয়ে বৰ্তমানৰ আনন্দ লোৱাটোৱেই হ'ল জীৱনৰ প্ৰকৃত সুখ। কান্দিলে মানুহে দুৰ্বল হয়, এইটো ভুল কথা। বৰঞ্চ কান্দি কান্দি ভাঙি পৰা মানুহে শেষত সকলোতকৈ বেছি শক্তিশালী হয়। মানুহে আপোনাৰ লগত থাকিব, আপোনাৰ লাভ উঠাব আৰু প্ৰয়োজন শেষ হোৱাৰ পিছত আপোনাৰে দুৰ্বলতা উলিয়াবলৈ বিচাৰিব আৰু আপোনাৰ পৰা আঁতৰি যাব। এনেকৈ আঁতৰি যোৱা মানুহৰ কাৰণে কেতিয়াও দুখ নকৰিব। মানুহে আপোনাক তেতিয়াহে গুৰুত্ব দিব যেতিয়া মানুহক সিহঁতৰ দৰে ইগনোৰ কৰিবলৈ ধৰিব। জীৱনটো সঁচাকৈ আচৰিত। যাক বন্ধু বুলি ভাবিব সিয়ে প্ৰতাৰণা কৰিব, যাক ভাল পাব তেওঁ অৱহেলা কৰিব আৰু যাকেই আপুনি সকলোতকৈ বেছি বিশ্বাস কৰিব সিয়েই আপোনাৰ বিশ্বাস ভাঙিব। এইখন সংসাৰৰ নিয়ম। যদি মৰম বিচাৰে তেন্তে মৰম দিব লাগিব, যদি সন্মান বিচাৰে তেন্তে সন্মান দিব লাগিব, আৰু আপুনি যদি বিশ্বাস বিচাৰিছে তেন্তে আপুনিও বিশ্বাস দিব লাগিব। ৰাজনীতিত যদি সম্পৰ্ক হয় বহুত ভাল কথা, কিন্তু বৰ্তমান সময়ত সম্পৰ্কৰ মাজতো ৰাজনীতি হয়, যিটো নেকি বহুত বেয়া কথা। এইখন সংসাৰৰ সকলো সমস্যাৰে তিনিটা সমাধান আছে। 1. স্বীকাৰ কৰক। 2. পৰিৱৰ্তন হওক। 3. এৰি দিয়ক যদি স্বীকাৰ কৰিব নোৱাৰে, আৰু স্বীকাৰ কৰিব নোৱাৰিলে বদলি হৈ দেখাওক, আৰু যদি বদলি হ'ব নোৱাৰে তেন্তে ওপৰৱালাৰ ওপৰত এৰি দিয়ক। ভুল দৃষ্টি আৰু ভুল নম্বৰৰ চশমাৰ মাজত কোনো পাৰ্থক্য নাই, কিয়নো ভুল দৃষ্টিৰে সকলোকে বেয়াই দেখিব আৰু ভুল নম্বৰৰ চশমাৰে ধুঁৱলি কুঁৱলি দেখিব। গতিকে এইখন পৃথিৱীত আহিছে যেতিয়া কাম এনেকুৱা কৰক যাতে নাম হয়, নহ'লে নাম এনেকুৱা কৰক যাতে আপোনাৰ নাম শুনিলেই সকলো কাম হৈ যায়। গতিকে বন্ধুসকল, এনেকুৱা সকাৰাত্মক ভাৱেৰে নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি যাওক, সদায় সুখত থাকক আৰু হাঁহি থাকক। জীৱনটো ৰঙীন কৰিবলৈ ৰঙৰ প্ৰয়োজন নহয়, প্ৰয়োজন মাথো এটা ভাল সম্পৰ্কৰ। মানুহক মানুহৰ পৰা দূৰ কৰা প্ৰথম বস্তুটো হ'ল কথা আৰু দ্বিতীয়টো হ'ল টকা। অপ্ৰিয় যদিও সত্য কথা, টকাই মানুহক বিলাসিতাহে দিব পাৰে, মনৰ সুখ দিব নোৱাৰে। আৰু বহুত মানুহে এইটো ভুল কৰি সকলো সম্পৰ্ক পাহৰি কেৱল টকাৰ পাছত দৌৰে, আৰু শেষত টকা ভোগ কৰিবলৈ মানুহো নাথাকে আৰু হাতত সময়ো নাথাকে। পৃথিৱীৰ সকলোতকৈ ভাল কিতাপখন আমি নিজেই। নিজকে বুজক, সকলো সমস্যা সমাধান হ'ব।